হাইলাকান্দি মেঘালয় অৰুণাচল ধুবুৰী কাছাৰ ধেমাজি বিভিন্ন জেগাৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোক আহি পেলাই আমাৰ এটা থকাৰ ব্যৱস্থা তেওঁলোক বহিবলৈ পোৱাৰ ব্যৱস্থা বা তেওঁলোকৰ বাবে এটা পেণ্ডেল বা খোৱা বোৱাৰ এটা হেল্ডি ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ আমিষ আৰু নিৰামিষৰ কিবা এটা ব্যৱস্থা কৰিছোঁ সেইটো কাৰণে আপোনালোকৰ পৰা 170কে আমি তেওঁলোকক দিবলৈ কৈছোঁ যে আপোনালোকে খোৱা বোৱাটো কোনো ধৰণৰ হোটেলত খাব নালাগে আমাৰ ইয়াতে আপোনালোকে পাই যাব আমি অলৰেডি বনোৱা আমাৰ গাঁৱৰ কিছুমান হোটেল দি থকা বনোৱাৰ গ্ৰুপৰ লগত অলৰেডি কথা বতৰা পাতি লৈছোঁ তেওঁলোকে কৈছে যে ব্ৰেকফাষ্ট আৰু যিটো দুপৰীয়া আহাৰ এই গোটেই বস্তুটো উইথ পেণ্ডেল আপোনালোকৰ যিটো বহা জাগা চকী টকীৰ পৰা আদি কৰি ডাইনিং চাইনিঙৰ পৰা আদি কৰি গোটেই বস্তুখিনি হ'লে আপোনালোকক মাত্ৰ 170 টকাকৈ আহিছে সেইটো যদি যিসকল মানুহে সেইটো এফৰ্ড কৰিব পাৰিম বুলি ভাবিছে তেওঁলোক 5 অক্টোবৰত মেডিকেল প্ৰি মেডিকেল কৰাবলৈ আহিব পাৰে বাকী কোনোবাই যদি সেই বস্তুটো এফৰ্ড কৰিব পৰা নাই মেডিকেলটো বাৰু সম্পূৰ্ণ ফ্ৰীয়ে থাকিব তাৰ কাৰণে 1 টকাও লোৱা নহয় আৰু যদি কোনোবাই ভাবিছে 170 টকাটো আমাৰ কাৰণে বহুত ডাঙৰ হয় সেইটো আমাৰ ফালৰ পৰা কোনোজনৰ জোৰবস্তি নহয় কোনোবাই কৰিবও পাৰে কোনোবাই নকৰিবও পাৰে আমাৰ ফালৰ পৰা কোনো ধৰণৰ বাধ্যতামূলক তেনেকুৱা একো কথা নাই কোনোবাই যদি ভাবিছে আমি 170 টকাটো তোমালোকে নিজেই দিবা তোমালোকে নিজেই খাবা তাত আমাৰ একো বেনিফিট নাই পেণ্ডেল এৰেঞ্জমেণ্ট বহুত কম টকাহে হৈছে কাৰণ তোমালোকৰ বাবে মাছ মাংসই হওক বা নিৰামিষেই হওক তেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব এটা হেল্ডি ব্ৰেকফাষ্ট থাকিব তাত কণী বা মিঠাই জাতীয় বস্তু থাকিব আমি এটা ব্যৱস্থা কৰিছোঁ ডাইনিং চাইনিঙৰ আদি গোটেই ব্যৱস্থা থাকিব তোমালোকে নিজে লৈ খাব নালাগে আমি কেটাৰিঙৰ ব্যৱস্থা কৰিছোঁ গতিকে আল্টিমেটলি খৰচ বহুত কম আহিছে 170 টকা আৰু যিসকল ল'ৰা ছোৱালী ৰাতিলৈকে বহুত দূৰৰ কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকিব পাৰে তেওঁলোক ৰাতি যাব নোৱাৰিবও পাৰে কিবা কাৰণে মেডিকেলৰ প্ৰচেছত বেছি সময় নালাগে আমি 3-4 ঘণ্টাত সম্পূৰ্ণৰূপে শেষ কৰি দিম কিন্তু যিসকল ল'ৰা বহুত দূৰৰ পৰা আহিছে হাইলাকান্দি কৰিমগঞ্জ তেওঁলোকে যদি কিবা কাৰণে ৰাতি থাকিব বিচাৰে তেওঁলোকৰ কাৰণে ৰাতিৰ কিবা এটা আহাৰ প্ৰস্তুত কৰিব লাগিব সেই 170 টকা বাজেটতে তো সব আমি কেলকুলেশ্যন কৰি এটা হিচাপ কৰিছোঁ যদি তোমালোকে বিচাৰা যে আমি মেডিকেল চেকআপটো কৰাই লোৱা ভাল তেতিয়াহ'লে নিশ্চয় তোমালোকক মোৰ ফালৰ পৰা ৱেলকাম নৰ্থ ইষ্ট ফিজিকেল একাডেমি প্ৰি মেডিকেললৈ 5 অক্টোবৰ আৰু এড্ৰেছটো তোমালোকে মোৰ যিটো পাৰ্চনেল গ্ৰুপ তাত তোমালোকে মোৰ লগত যোগাযোগ কৰাৰ পিছত তোমালোকক এড্ৰেছটো দি দিয়া হ'ব আৰু কেনেকৈ আহিব লাগে লোকেশ্যন শ্বেয়াৰ কৰি দিয়া হ'ব আৰু এইটো কোনো ধৰণৰ ফ্ৰড নহয় বহুত ক্ষেত্ৰত দেখা পাওঁ যে দুটামান মানুহে এতিয়া ফ্ৰড এলাৰ্ট ফেক নিউজ তেনেকুৱা বিভিন্ন ধৰণৰ মেছেজ কৈ আছে আমাক ডাউন কৰিবৰ কাৰণে আচলতে তেনেকুৱা কোনো ধৰণৰ কথা নাই এইখন হ'বলৈ গৈ থকা এখন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ একাডেমি মই ইতিমধ্যে আপোনালোকক আগৰ ভিডিঅ'টো মই কৈছোঁ আৰু অনাগত দিনসমূহত আমাৰ এই একাডেমিখনে এটা ভাল পৰ্যায় পাবগৈ বুলি মই বহুত আশাবাদী আৰু আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ সুবিধাতে ধন্যবাদ